নমস্কাৰ। আমি আজি কাহিলীপাৰা জুবিন গাৰ্গৰ ঘৰত আহিছোঁ। এই ঘৰৰ বাহিৰত এওঁৰ স্মৃতি ফটো আছে। এইটো হ'ল গেট। শিলচৰৰ পৰা আপোনাৰ ছিংগাৰ হয়, এওঁ গ'ল্ড মেডেলিষ্ট, প্ৰফেচাৰ হয়। বহুত জুবিনদাৰ লগতো গান চান গাইছিল। এওঁ শিলচৰৰ পৰা আহিছে জুবিনদাৰ লগত দেখা কৰাৰ কাৰণে। আজি আমাৰ মানে হেৰি হৈছে, ভিতৰত এওঁ মানে ভিডিঅ' কৰাৰ অনুমতি নাই, সেইকাৰণে বাহিৰৰ ফ্লেটটোৰ পৰা আপোনালোকক দেখাই আছোঁ। জুবিনদাৰ ইয়াত এটা ষ্টেচু আছে। এওঁ আমাৰ কাৰণে অমৰ। আমাৰ অসমৰ মূল্যৱান খুব গুৰুত্বপূৰ্ণ মানুহ এজনক আমি হেৰালোঁ। কিন্তু আমাৰ অসমৰ প্ৰত্যেক মানুহৰ বুকুত এওঁ জীয়াই থাকিব। আজি মই জুবিনৰ ঘৰত আহিছোঁ। তো ঘৰত মাত পাতিলোঁ। পিছত দেখিলোঁ যে বেয়া কণ্ডিশ্যন, কান্দি আছে গৰিমা। তেওঁৰ দেউতাকৰ গাও ভাল নহয়। ইয়াৰ কাৰণে মানে ভিডিঅ'ৰ ভিতৰত কৰিব নোৱাৰিলোঁ। বাহিৰত আহিছোঁ, বাহিৰত ভিডিঅ' এটা কৰিলোঁ। ভাল হ'ল। মই ওপৰৱালাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তাৰ আত্মাৰ সদ্গতি হওক আৰু গৰিমা ভালকৈ জীৱন অতিবাহিত কৰোঁ আৰু ন্যায় পাওক। আমাৰ জুবিন ন্যায় পাওক। আৰু কি ক'ম, এতিয়া মই মোৰ ভাইটি ইয়াতে আছে, গুৱাহাটীৰ মোৰ মেনেজাৰ অলক দাস, আৰু মোৰ সংগীতৰ লগত যিমান জড়িত আছে তেওঁলোকে আহিছিলে, মোৰ লগতে আছে, গাড়ীতে আছে। তো মই এতিয়া গৈছোঁ আৰু কি ক'ম। বাই বাই, টাটা।